মুখ্যমন্ত্ৰীয়ে কৈছে যিসকলে হেনো বান সাহায্য তুলি আছে তেওঁলোকৰ ওপৰত পুলিচ লগাই দিব লাগে। এয়া মুখ্যমন্ত্ৰীৰ আন এক প্ৰলাপৰ বাহিৰে একো নহয়। আসলতে যোৱাটো সময়ত চৰকাৰখনৰ যি নিজৰ ব্যৰ্থতা সেই ব্যৰ্থতা ঢাকিবৰ কাৰণে এই ধৰণৰ প্ৰলাপ বকা পুনৰ আৰম্ভ কৰিছে। আজি অসমৰ বিভিন্ন মানৱদৰদী ব্যক্তি, বিভিন্ন দল সংগঠন, ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্জাৰ, শিল্পী সমাজ সকলো আগবাঢ়ি আহিল, কাৰণ বান পীড়িতৰ কাষত থিয় দিবলৈ সেই সময়ত চৰকাৰ নাছিল। অসমৰ মানুহ যদি আগবাঢ়ি নাহিলেহেঁতেন তেন্তে এই প্ৰলয়ংকাৰী বানে যিমান ক্ষতি কৰিছে সেই ক্ষতিগ্ৰস্ত লোকৰ আজি অৱস্থা আৰু ভয়ংকৰ হৈ উঠিলেহেঁতেন। কিন্তু অসমৰ ৰাইজ আগবাঢ়ি আহিল যি সময়ত চৰকাৰখন আগবাঢ়ি অহা নাছিলে। বৰঞ্চ বহু মন্ত্ৰীয়ে সেই সময়ত ইটিকিংমূলক কথা কৈছিলে যে বানত মৃত্যু হোৱা নাই, বান চাবলৈ গৈহে মৃত্যু হৈছে। এই ধৰণৰ অসংবেদনশীল কথা বতৰা সেই সময়ত কৈছিলে। আৰু এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে যিসকলে বান সাহায্যৰ কাৰণে বাকচ লৈ টকা উঠাইছে, মানুহৰ পৰা QR কোডৰ জৰিয়তে পইচা উঠাইছে, তেওঁলোকৰ ওপৰত হেনো পুলিচ লগাই দিব। মুখ্যমন্ত্ৰী মহোদয়, আমিও জানো যে অসমৰ ৰাইজে কেনেকৈ টকা সংগ্ৰহ কৰিছে, কেনেকৈ বিভিন্ন দল সংগঠনে ৰাইজৰ পৰা সঁহাৰি পাইছে। দাবী ধমকি দিয়া সেই ধৰণৰ প্ৰৱণতা নাই। যদি কোনোবাই দিছে তেনে পদ্ধতিৰ আমি ঘোৰ বিৰোধী। দাবী ধমকি দি টকা বান সাহায্য উঠোৱা সেয়া কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। কিন্তু এই ধৰণৰ মন্তব্যৰে আপুনি সকলো মানুহকে ইটিকিং কৰা নাইনে? বৰঞ্চ এই সময়ত চৰকাৰখনৰ যিটো দায়িত্ব আছিল সেই দায়িত্ব পালন কৰাত এই ডাবল ইঞ্জিন চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। যি NDRFৰ পুঁজি, সেই NDRFৰ পুঁজি অসমক কিমান দিয়া হ'ল? 379 টকা। ওড়িশা, মহাৰাষ্ট্ৰ, গুজৰাটক কিমান দিলে? 500 কোটি টকা। এই ধৰণৰ বৈষম্য আমি দেখা পাইছোঁ। তাতোকৈ ডাঙৰ কথা, আপোনাৰ যি CM ৰিলিফ ফাণ্ড, সেই CM ৰিলিফ ফাণ্ডত যিখিনি পইচা গোট খাইছে সেয়া পইচা কাৰ? সেয়া পইচাও অসমৰ ৰাইজে দিয়া পইচা, অসমৰ ৰাইজৰ পইচা। সেইকাৰণে এই ধৰণৰ কথা অসমৰ ৰাইজক উপলুঙা কৰা কথা আপুনি নক'ব। CM ৰিলিফ ফাণ্ডৰ টকাৰে আপুনি যি NDRFৰ 4 লাখ টকা আছিলে তাৰ লগত CM ৰিলিফ ফাণ্ডৰ 5 লাখ টকা যোগ কৰি 9 লাখ টকা ঘোষণা কৰিবলৈ সক্ষম হৈছে মৃতকৰ কাৰণে। কেৱল 4 লাখ টকাহে চৰকাৰী পুঁজি, বাকী 5 লাখ কিন্তু CM ৰিলিফ ফাণ্ডৰ, আৰু সেই পইচা ৰাইজৰ। আৰু তাতোকৈ ডাঙৰ কথা, CM ৰিলিফ ফাণ্ডক লৈ বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিছে। সেই প্ৰশ্নসমূহলৈ গুৰুত্ব দি CM ৰিলিফ ফাণ্ডৰ যি স্বচ্ছতা, সেই স্বচ্ছতা আপুনি তুলি ধৰক। আমি খবৰ পাইছোঁ কেনেকৈ CM ৰিলিফ ফাণ্ডৰ টকা ক'ত দিয়া হৈছে। CM ৰিলিফ ফাণ্ডৰ টকা যোৱাটো সময়ত ইংলে পথাৰত, কাজিৰঙাৰ ইংলে পথাৰৰ যি উচ্ছেদিত কৃষক, সেই কৃষকৰ পৰিয়ালক মাত্ৰ 3 লাখ টকাকৈ দিয়া হৈছে। লেণ্ড কম্পেনচেশ্যন পলিচিৰ অংশ হিচাপে নহয়, CM ৰিলিফ ফাণ্ডৰ পৰা। সেইবিলাক হিচাপ ল'বলৈ আছে। আজি বানপীড়িতৰ কাষত সকলোৱে থিয় দিব লাগিব। আজি বানপীড়িতৰ কাষত অসমৰ ৰাইজে থিয় দিছে, চৰকাৰে থিয় দিব লাগিব আৰু জোৰদাৰভাৱে। যোৱাটো সময়ত আপোনালোকে যিসমূহ ঘোষণা কৰিছে, ক্ষতিপূৰণ কিমান? 15,000 টকা। এজন ব্যক্তিয়ে 15,000 টকাৰে তেওঁৰ যি ক্ষতিপূৰণ, সেই ক্ষতিপূৰণ পূৰাব পাৰিবনে? ঘৰ বনোৱাৰ কাৰণে কিমান ঘোষণা কৰিছে? ঘৰ বনোৱাৰ কাৰণে আপুনি যদি ডিজাষ্টাৰ ৰিলিফ মেনুৱেল মতে ঘোষণা কৰিছে, সেই মেনুৱেল মতে ঘোষণা কৰা পৰিমাণ কোনো কাৰণতে পৰ্যাপ্ত নহয়। 1,30,000 টকা, 1,40,000 টকা কোনো কাৰণতে পৰ্যাপ্ত নহয়। কাৰণ এটা ঘৰ নিৰ্মাণ কৰিবৰ কাৰণে 4 লাখ টকা মিনিমাম লাগিব। সেইকাৰণে আমি দাবী কৰিছোঁ এই টকাৰ পৰিমাণ বৃদ্ধি কৰক, আপুনি গুৰুত্ব দিয়ক সেই কথাত। এই সময়ত যদি কোনোবা মানুহ আগবাঢ়ি আহিছে, কাৰোবাৰ ঘৰ বনাই দিব, বাচন বৰ্তন কিনি দিব, বিভিন্ন ধৰণেৰে সহায় কৰিব, তেওঁলোকক নিৰুৎসাহিত কৰাৰ কাৰণে, তেওঁলোকক ভয় ভাবুকি প্ৰদান কৰাৰ সলনি এই কামখিনিত মনোনিৱেশ কৰক। তাকে আমি আশা ৰাখিলোঁ এজন মুখ্যমন্ত্ৰীৰ পৰা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আশা কৰিছোঁ তেওঁ এই দায়িত্বসমূহ বুজি পাব। এজন মুখ্যমন্ত্ৰী হিচাপে এই কামখিনি আগবঢ়াব, মানুহৰ কাষত থিয় দিয়ক। আৰু যোৱাটো সময়ত আপোনালোকৰ যিখিনি দায়িত্ব আছিলে সেই দায়িত্বখিনি আপোনালোকে একেবাৰেই পালন কৰা নাই। আজি বান পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ কাৰণে প্ৰথম কথা আছিল এক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। কাৰণ অসমৰ যিসমূহ নদী, সেই নদীৰ উৎস হৈছে পাহাৰসমূহ। অসমৰ এই বানপানীসমূহৰ অন্যতম কাৰণ হিচাপে সন্মুখলৈ আহিছে যে বান্ধসমূহ যিবিলাক নিৰ্মাণ হৈছে, সেই বান্ধত থকা বিভিন্ন দুৰ্বলতাসমূহ, সেইসমূহক লৈ আপোনালোকে আলোচনা কৰক। আজি নদী কেনেকৈ আপোনালোকে নিয়ন্ত্ৰণ কৰিব, বান্ধসমূহ কেনেকৈ ঠিক ঠাক কৰিব, এই যি অবৈধ খনন হৈ আছে চাৰিওফালে, সেই অবৈধ খনন কেনেকৈ বন্ধ কৰিব, তাক লৈ আপুনি মন্তব্য কৰক। বৰঞ্চ আপুনি এতিয়া মন্তব্য কৰিছে সহায় কৰিবলৈ অহা মানুহখিনিৰ ওপৰত আপুনি প্ৰশ্ন আঙুলিয়াইছে। যদি কোনোবাই দাবী ধমকি দিছে
যদি কোনোবাই দাবী ধমকিৰে পইচা সংগ্ৰহ কৰিছে তেওঁলোকৰ ওপৰত একশ্যন হওক, কিন্তু সামগ্ৰিকভাৱে সকলো মানুহক বাকচ লৈ বান সাহায্য কৰিবলৈ গ'লে, QR লৈ পেলাই মানুহৰ কাষলৈ গ'লে তেওঁলোকক ভয় ভাবুকি দিয়াৰ মাজেদি নহয়। ভিডিঅ'টো প্ৰথম চাই লওক, তাৰপিছত এনেকা পেলিম তাক না তাৰ মনত থাকিব, 14 পুৰুষৰ মনত থাকিব। ভিডিঅ'টো চাই লওক। ঘৰিয়ালৰ চকুপানী টুকি যদি আপুনি বাবা লৈ ভাবিছে যে আমি কাইলৈ পৰহিলৈ বানপানী শেষ হৈ যোৱাৰ পিছত মিয়া দিম, সেইটোত কিন্তু নহ'ব বাবা, আজমল বাবা, সেইটো কিন্তু আমি হ'বলৈ নিদিম। সেইটো কিন্তু আপোনাৰ প্ৰয়োজন হ'লে মৰি যাম, প্ৰয়োজন হ'লে মৰি যাম, কিন্তু কেতিয়াও মিয়ালেণ্ড উজনি অসমক হ'বলৈ দিয়া নহ'ব। উজনি অসম নালাগে, গোটেই অসমতে হ'বলৈ দিয়া নহ'ব। বানপানী শেষেই যাওক। মুখ্যমন্ত্ৰীকো আমি আপুনি আজি এই সময়ত ক'ব নালাগে যদি আমি কৈছোঁ, বানপানী পৰিস্থিতি শেষ হ'ব। ইয়াৰ পিছত কিন্তু অবৈধ মিয়া বাংলাদেশে আপুনি যেনেকৈ অসমৰ পৰা এটা এটাকে বাছি উলিয়াই খেদি, ভিডিঅ'টো আপোনালোকে চালে। কিন্তু খেদিব লাগিব। এতিয়া মোৰ কথা হ'ল, সময় আমাৰ হোজাইত ঘৰুৱা ভাষাত বাবা কাক কয় জানেনে? নিজৰ দেউতাকক। তাৰমানে ই স্বীকাৰ কৰিছে আজমল তাৰ দেউতা হয় বুলি। আজমলৰ ই নালায়ক সন্তান বুলি মই ভাবি লৈছো। এইটো দালাল এটা। নিশ্চয়কৈ আপোনালোকে গম পায় ই বহুত দিনৰ পৰা হাল্লা কৰি আছে, বহুত চিঞৰ বাখৰ কৰে। তাৰ নিচিনা আৰু দুটা আছিলে, সেইদিনা পালিচ চেপেটা কৰি দিলে। এতিয়া আজমলৰ লগত ই বোধহয় ভাত পোৱা নাই। এইবেলি যোৱা আজমলৰ য'ত মানুহক সহায় কৰিছিলে তাত ই চান্স পোৱা নাই বোধহয় মাল ল'বলৈ না। এতিয়া আজমলৰ বিৰুদ্ধে কথা কৈ আছে। ঐ গাণ্ডুৱা, আজমলে তোক কেতিয়া ক'লে বোলে আজমলে তাত খোপনি পুতিব, মিয়া তাত খোপনি পুতিব? মিয়াৰ লাজ আছে, তোৰ নিচিনা নিলাজ নহয়, দালাল নহয় মিয়া। কেতিয়া ক'লে মিয়া তহঁতৰ তাত যাব বুলি? লাজ থকা, সন্মান থকা কোনো মিয়াই উজনিত নাযায়। তহঁতৰ নিচিনা জানুৱাৰবোৰ যেতিমান দিনলৈকে শিৱসাগৰ ডিষ্ট্ৰিক্টত থাকিবি তেতিয়ালৈকে মিয়া নাযায় তহঁতৰ তাত খাতিৰ কৰিবলৈ, তহঁতৰ লগত ৰিলেশ্যন ৰাখিবলৈ। তহঁতৰ নিচিনা মানুহখিনিয়ে নাই, গোটেই জিলাখন ধ্বংস কৰি আছো তহঁতৰ নিচিনা মানুহে। আজমলক কি আজমলে কৈছে নেকি তাত মাটি কিনিবলৈ? কেলা বেয়া শব্দ ওলাই। আজমলে কৈছে নেকি তাত মাটি কিনিবলৈ? তহঁতৰ মানুহে, তহঁতৰ খিলঞ্জীয়া সভ্য সমাজৰ মানুহে আজমলক বিচাৰিছে। আজমলে উপজাচি গৈছিলে নেকি তাত মাটি বিচাৰি? আহি তই কৈ আছে আজমল বাবা স্বীকাৰ কৰিলে না আজমলৰ পিতেক তই না। আজমলৰ নালায়ক সন্তান তই, জহৰা সন্তান তই আজমল। আমাৰ তাত আজমল এইটো কথা। তাৰপিছত কি কৈছ? খোপনি পুতিব মিয়াৰ উজনিত গৈ খোপনি, অসমত মিয়াৰ খোপনি পুতি নিদিয়। তোক কোনে সুধে? তোক কোনে সুধে? তই কিবা হয় নেকি? নে মুখ্যমন্ত্ৰী নে গৃহমন্ত্ৰী নে তেনেকে কিবা? তই কি এটা সংগঠন চলাই আছ নহয়, দালালি কৰি সংগঠন, চান্দাতুলিক সংগঠন চলাই আছ। এই তহঁতৰ ডাইলগ বাজিবোৰ সেইফালে ৰাখিবি, উজনিৰ ফালে ৰাখিবি। এইফালে নকবি, মানে মাৰিব পিটিব কেলা। এইফালে নাহিবি, তহঁতৰ সীমা সেইফালে উজনিতে ৰাখ। তহঁতৰ নেতাগিৰি তলত এইফালে নাহিবি। তহঁতৰ সীমা জখলা বন্ধালৈকে, জখলা বন্ধাৰ সিফালে তহঁতৰ যি মন যায় তাকে কৰি থাকিবি। ইফালৰ মানুহৰ ফৰক নপৰে। তহঁতক কোনে পাত্তা দিয়ে? এইবাৰ মাল নাপালি সেইটো কাৰণে হাল্লা কৰি আছে ন। আজমল ছেটিং লৈ ললেতো তয়ো চুপ হৈ গলি হয় না। তহঁত যে লাজ চৰম নাইকিয়া দিয়ে, তহঁতৰ ইমান মানুহে গালি দিয়ে, ইমান কমেণ্টত গালি দিয়ে, তহঁতৰ লাজ চৰম নাই। এনেকে সংগঠন চলাই নেকি? আহিবি বেলেগ বেলেগ সংগঠনবোৰত চাবি, তহঁতৰ ৱাকাতে নাই, বুজিছ নে? তহঁতৰ ৱাকাত নাই। তহঁতৰ কি? তহঁতৰ লাজ চৰম আছে নেকি? সেই দুদিন পিছত ওলাই চিঞৰ বাখৰ কৰ, হাল্লা কৰ। ইলেকশ্যন আহিলেতো তহঁতৰ কি বা বগা চাৰ্ট আৰু বুমটো মুখৰ আগত ৰাখিলে মানে ইহঁত মানে বহুত কিবা কিবি, ইহঁতে বহুত কিবা কিবি দেখাব বিচাৰে। কিন্তু যদি মানুহে মানুহৰ কথা ভাবিয়ে আধুনিকতাৰ আশ্ৰয় লৈ যদি মানুহক ধ্বংস কৰিবলৈ হয়, তেতিয়া আচলতে সেই উন্নয়ন বা সেই আধুনিকতাক আমি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প, যিটো অৰুণাচলত নিৰ্মাণ হৈ আছে, 2000 মেগাৱাট, 2000 মেগাৱাটৰ সেইটো নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প। দৈয়াং হাইড্ৰ' ইলেক্ট্ৰিক প্ৰজেক্ট নিৰ্মাণ হৈ আছে নাগালেণ্ডত। দিবাং মাল্টিপাৰ্পাছ প্ৰজেক্ট 2880 মেগাৱাটৰ, সেইটো নিৰ্মাণ হৈ আছে অৰুণাচলত। আৰু আন বহুত ধৰণৰ বৰ্তমান জলবিদ্যুৎ প্ৰকল্প অসমৰ বাহিৰতে হওক বা অসমৰ চুবুৰীয়া ৰাজ্যসমূহতে হওক বা অসমৰ ভিতৰতেই হওক, এই বিদ্যুৎ উৎপাদনৰ নামত এনেদৰে জলবিদ্যুৎ প্ৰকল্পসমূহ বৰ্তমান নিৰ্মাণ কৰি থকা হৈছে। আৰু সেই নিৰ্মাণৰ পাছত কিন্তু দেখিবলৈ পোৱা গৈছে যে উজনি অসমত যিটো বিধ্বংসী বানে যি বিধ্বংসী ৰূপ ল'লে, সেয়া আচলতে বৰ্তমানলৈকেও মানে তাৰ কাৰণ বৰ্তমানলৈকে যদিও উল্লেখ কৰা নাই, কিছুৱে কৈ আছে আচলতে জলবিদ্যুৎ প্ৰকল্পৰ বাবেই সেই উজনি অসম ধ্বংস হ'ব লগা হ'ল। কিন্তু সেইটো এটা বেলেগ বিষয়। আজি মই ক'বলৈ ওলাইছোঁ যে এই যিসমূহ জলবিদ্যুৎ প্ৰকল্প, সেই জলবিদ্যুৎ প্ৰকল্পসমূহৰ ওপৰত কিন্তু চিন্তা কৰাৰ সময় এয়াই। কাৰণ বৰ্তমান অসমে দেখিছে উজনি অসমৰ বানপানীৰ সমস্যা। যদি কিবাকে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প গাৰ্ডৱাল ভাঙিবলৈ হয় বা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প NHPCৰ
আণ্ডাৰত যিটো আছে সি যদি পানী এৰিবলৈ হয় তেতিয়া কিন্তু সমগ্ৰ উত্তৰ অসম চিন নোহোৱা হৈ যাব। লখিমপুৰ, ধেমাজি এই জিলাসমূহ, মাজুলী এই জিলাসমূহ কিন্তু একেবাৰে নিশ্চিন্ন হৈ পৰিব। গতিকে এই বিষয়টো আজিৰ দিনটোত পতাটো অত্যন্ত প্ৰয়োজনীয় কথা। ইয়াৰ পূৰ্বতে যদিহে নাগালেণ্ডৰ সেই বিষয়টো যদি হয় যে সেই জলবিদ্যুৎ প্ৰকল্পৰ পৰাহে উজনি অসম ধ্বংস হ'ল, সেই বিষয়টো যদি হয় তেতিয়াহ'লে পূৰ্বতে সেই বিষয়টোৰ কথা আলোচনা কৰাটো অতি প্ৰয়োজনীয় আছিলে। কিন্তু আজিৰ দিনটোত এইসমূহ যিসমূহ ডেম আছে, যিসমূহ নাগালেণ্ডতে হওক, অৰুণাচলতে হওক, আজি আকৌ পুনৰ শুনিছোঁ যে ভূটানৰ কুৰিচু ডেমৰ পৰা আচলতে অহা পানীয়ে নামনি অসমৰ কিছু কিছু অংশ প্লাবিত কৰিছে। আৰু সেই বিষয়টো যদি এনেদৰে থাকিবলৈ হয় তেতিয়াহ'লে কিন্তু অসমখন কেতিয়া নিশ্চিন্ন হৈ পৰিব তাক কোৱাটো অতিকৈ সহজ নহয়। কাৰণ বানপানী হয় বা বাঢ়নী পানীও কেতিয়াবা বানপানী হয়, বৰষুণৰ পানী হয়, বা যদি ডাৱৰ বিস্ফোৰণ হৈছে সেই ক্ষেত্ৰত আচলতে সেইসমূহ বিষয় অলপ বেলেগ ধৰণৰ হয়, কিয়নো সেইসমূহ প্ৰাকৃতিক দুৰ্যোগ বা প্ৰকৃতিৰ ফলত হোৱা আচলতে সেইবিলাক দুৰ্যোগ। কিন্তু যদি মানুহে মানুহৰ কথা ভাবিয়ে আধুনিকতাৰ আশ্ৰয় লৈয়ে যদি মানুহে মানুহক ধ্বংস কৰিবলৈ হয় তেতিয়া আচলতে সেই উন্নয়ন বা সেই আধুনিকতাক আমি কি বুলি গণ্য কৰিম? যিহেতু জলবিদ্যুৎ প্ৰকল্পসমূহ নিৰ্মাণ কৰা হয় একমাত্ৰ বিদ্যুৎ উৎপাদনৰ বাবে, আৰু বিদ্যুৎ উৎপাদনৰ নামত যদি মানুহৰ জীৱন শেষ হৈ যায়, বিদ্যুৎ উৎপাদনৰ নামত যদি একোখন চহৰ নাইকিয়া হৈ যায়, নিশ্চিন্ন হৈ পৰে, তেতিয়া আমি কেনেকৈ ক'ম সেয়া উন্নয়ন বুলি, যদি তাত সভ্যতাই নথকা হৈ যায়? গতিকে বৰ্তমান এই বিষয়সমূহ অতিকৈ চিন্তিত বিষয় হৈ পৰিছে। আৰু বনাওক জলবিদ্যুৎ প্ৰকল্প, আমাক লাগিব, আমাক বিদ্যুৎ লাগিব। আজিৰ দিনত বা আজিৰ যুগত বিদ্যুৎ অবিহনে আমি কেতিয়াও থাকিব নোৱাৰোঁ। গতিকে বিদ্যুৎ আমাক লাগিবই। কিন্তু তেনে সময়ত আমি সৰু সৰু কিছু প্ৰকল্প যদি নিৰ্মাণ কৰে চৰকাৰখনে, যদি জলবিদ্যুৎ প্ৰকল্পৰ নামত 2000 মেগাৱাট 2800 মেগাৱাটৰ সলনি যদি সৰু সৰু মেগাৱাটৰ বিভিন্ন কেইবাটাও যদি বিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰি বিদ্যুৎ উৎপাদনৰ কাৰণে আচলতে তেখেতসকলে পদক্ষেপ গ্ৰহণ কৰে, তেতিয়া কিন্তু এটা ডাঙৰ জলবিদ্যুৎ প্ৰকল্পই সৃষ্টি কৰিব পৰা সমস্যাতকৈ কম সমস্যা আচলতে হ'ব। হয়তো সমস্যাৰ নহ'ব সেইকেইটা জলবিদ্যুৎ প্ৰকল্পৰ পৰা, আৰু অসমৰ ৰাইজে সেই বানপানীৰ সমস্যাৰ সেই দুৰ্ভোগ ভুগিবলগীয়া নহ'ব। সেই কথাটো কিন্তু আজিৰ দিনটোত একেবাৰেই প্ৰাসংগিক এটা বিষয়। অসমত বানপানী হোৱাৰ দ্বিতীয় দিনাখনৰ পৰাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ টোপনি নাই। টোপনি এইকাৰণে নোহোৱা নহয় যে তেখেতে বানপীড়িত ৰাইজৰ কাৰণে চিন্তাত পৰিছে। টোপনি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইকাৰণেই নাই কাৰণ বানপানী হোৱাৰ পিছদিনাখনৰ পৰাই অসমৰ সৰ্বস্তৰৰ ৰাইজ, বিভিন্ন দল সংগঠনে নিস্বাৰ্থভাৱে দিনে ৰাতিয়ে শিৱসাগৰ, চৰাইদেউ, যোৰহাটত বানপীড়িত ৰাইজৰ কাষত থিয় হৈ যি ধৰণে সহায় আগবঢ়ালে, এইবোৰ দেখি শুনিহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ টোপনি নাই। কাৰণ এইবাৰ বানপানীত চৰকাৰ সম্পূৰ্ণৰূপে বিফল হৈছে। আনকি এই বানপানীয়ে চৰকাৰত বহি থকা বহু মন্ত্ৰী বিধায়কে অবৈধভাৱে চলাই যোৱা কয়লা, শিল, বালি খননৰ ফলত হোৱা, এইবোৰ সিন্ডিকেটৰ ফলত হোৱা বানপানী বুলি অভিযোগ উঠিছে। বানপানী হোৱাৰ 7 দিনলৈকে চৰকাৰ কাষ চাপিব পৰা নাই বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই স্বীকাৰ কৰিছে। বানপানী হোৱাৰ 15-18 দিন পৰ্যন্ত মৃতদেহ উদ্ধাৰ কৰিয়েই শেষ কৰিব নোৱাৰিলে এইখন চৰকাৰে। আনকি চৰকাৰী বান সাহায্য বিজেপিৰ ৱাৰ্ড মেম্বাৰৰ ঘৰত বস্তাই বস্তাই উদ্ধাৰ হৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইবাৰ যি ধৰণে অসমৰ সৰ্বস্তৰৰ ৰাইজে বানপীড়িত ৰাইজৰ ওচৰত থিয় হৈছে, গোটেই পৃথিৱীবাসীয়ে, গোটেই ভাৰতবাসীয়ে এইবাৰ গম পাইছে যে অসমৰ ৰাইজে নিজৰ মানুহখিনিৰ ওচৰত কেনেধৰণে থিয় দিব পাৰে। এইবোৰ দেখি শুনিহে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া আবুল তাবুল বকিবলৈ লৈছে, বান সাহায্যৰ কথা বকিবলৈ লৈছে, বিভিন্ন ধৰণে তেওঁ কথা বতৰাবোৰ ডাইভাৰ্ট কৰিবলৈ চেষ্টা কৰিছে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাটো জনা উচিত যে অসমৰ মানুহে এইবাৰ নিজৰ দুখ দুৰ্দশাত ভোগা বানপীড়িত ৰাইজৰ কাষত নিজৰ দায়িত্ব স্বীকাৰ কৰি দ্বিতীয় দিনাখনৰ পৰাই চৰকাৰে ৰাইজে যিমান কৰিছে তাৰ 1% কৰিব পৰা নাই। ৰাইজে দ্বিতীয় দিনাখনৰ পৰাই বানপীড়িত ৰাইজৰ ওচৰত যি ধৰণে থিয় হ'ল, যি ধৰণে সহায় সহযোগিতা আগবঢ়ালে, এইটো গোটেই বিশ্বৰ ইতিহাসতে বিৰল। ধন্যবাদ। জয় অসম। এই নাম্বাৰটো আপোনালোকক মই কৈ দিছো, PIL নাম্বাৰ 62/2019, PIL নাম্বাৰ 62/2019, আৰু তাৰ ডিছপ'জেল ডেট অৰ্থাৎ তাৰ জাজমেণ্টটো হৈছিলে 2019 চনৰ অক্টোবৰ মাহ 21 তাৰিখ। তাত কি কোৱা হৈছিল যে এটা টাস্ক ফৰ্চ গঠন কৰিব লাগে। এই সম্পৰ্কে প্ৰায় ক'ব, মই অকণমান কৈ দিছো যে টাস্ক ফৰ্চ এটা গঠন কৰিব লাগে এই খনন ৰোধ কৰিবৰ কাৰণে। সেই খননৰ ষ্ট্ৰিক্টলি যাতে খনন ৰোধ কৰিব পাৰে, ফৰেষ্ট ডিপাৰ্টমেণ্টে পৰামৰ্শ এটা স্পেচিয়েল টাস্ক ফৰ্চ গঠন কৰিব লাগে বুলি তেওঁ PIL কৰিছে। আৰু সেই PIL 2019 চনৰ PILৰ ভিত্তিত হাইকোৰ্টে এটা কথা তাত মোহৰ লগাই কৈছিল যে হয়, এইটো
গঠন কৰাৰ প্ৰয়োজনীয়তা আছে। কিন্তু চৰকাৰে কিন্তু ৰিভিউ পিটিশ্যন ফাইল কৰি কৈছিল যে সেই অৰ্ডাৰ ৰিভিউ পিটিশ্যন ফাইল কৰি কৈছিল যে আমাৰ অলৰেডি ফৰেষ্ট বিভাগৰ এটা টাস্ক ফৰ্চ আছে, ইয়াক নতুনকৈ টাস্ক ফৰ্চ গঠন কৰাৰ কোনো প্ৰয়োজন নাই, তাৰ পৰা আমি চিলেক্টেড কিছুমান মানুহক লৈ এটা গ্ৰুপ বনাম, চিলেক্টেড মানুহক লৈ। কিন্তু আজিলৈকে অসম চৰকাৰে সেই কাম কাৰ্যকৰী কৰি নুঠাৰ বাবে অবাধ হাৰত প্ৰতিদিনে হাজাৰ হাজাৰ ট্ৰাকে বিহুবৰ চন্তক অঞ্চলৰ দিখৌ নদীৰ মোহনাত প্ৰতিদিনে হাজাৰ হাজাৰ ট্ৰাকে এই মাফিয়াবিলাকে ট্ৰাকেৰে শিলগুটি উঠাই গোটেই দিখৌ নদী খান্দি শেষ কৰি পেলালে। আৰু তাৰ ইপাৰে নাগালেণ্ডৰ ফালে কয়লা খান্দি শেষ কৰি পাহাৰ ফোপোলা কৰি পেলালে। যিটো কথা প্ৰতি বছৰে প্ৰতি মুহূৰ্তত নিৰবিচ্ছিন্নভাৱে চৰকাৰক আঙুলি দেখুৱাই অহাৰ পিছতো চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। আনকি গুৱাহাটী হাইকোৰ্টে হস্তক্ষেপ কৰি স্পেচিয়েল টাস্ক ফৰ্চ গঠন কৰিবলৈ কোৱাৰ পাছতো চৰকাৰে গঠন নকৰিলে, যাৰ পৰিণতিত আজি এই ভয়াৱহ ঘটনা সংঘটিত হল। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই USTMৰ কথা কয়, যোৰাবাটত পানী হলে কয় যে USTMে জলবোমা সৃষ্টি কৰি গোটেই গুৱাহাটী প্ৰতি ভাবুকি নমাই আনিছে। কিন্তু সেই মুখ্যমন্ত্ৰীয়ে তেনেকুৱা হাজাৰটা USTMে কৰা নিচিনা ধ্বংসযজ্ঞ কৰি 3খন জিলাত মহাপ্ৰলয় সৃষ্টি কৰাৰ পিছত সেই মাফিয়াবিলাকৰ বিৰুদ্ধে এটা শব্দ নাই, নিশ্চুপ মুখত চেলটেপ লগাইছে। আজি মেঘালয় পাহাৰ খান্দি USTMে হয়, USTMে যি পানী যোৰাবাটলৈ নমাই আনিছে সেই কথা মুখ্যমন্ত্ৰীৰ মুখত আখৈ ফুটে, ঠিকে আছে। কিন্তু কিয় তেনেকুৱা হাজাৰটা USTMে কৰা নিচিনা ধ্বংসযজ্ঞ কৰি আজি 3খন জিলাত নিষেধ কৰি পেলালে? তাৰপিছত কিয় আজিলৈকে মুখ্যমন্ত্ৰীয়ে সেই মাফিয়াবিলাকৰ বিৰুদ্ধে এটা শব্দও নকয়? এই কাৰণে নেকি তাত এতিয়া মুখে মুখে জানে সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ তাত বোলে কেইবাটাও পাহাৰেই আছে, নাগালেণ্ডৰ পৰা পাহাৰ আছে, সেই পাহাৰবিলাক ধৰ্মেশ্বৰ কোঁৱৰ নেতৃত্বত খনন হয়, ধৰ্মেশ্বৰ কোঁৱৰ। আৰু সেই টকাৰে তেওঁ MLA খেলি আজি MLA হৈ আছে। চবেই জানে ডিমৌৰ বিধায়ক সুশান্ত বুঢ়াগোহাঁই প্ৰতিখন গাড়ীৰ পৰা কমিশ্যন লয়, তেওঁ কমিশ্যন লোৱা মানুহ আছে, তেওঁ হয় কোনে কমিশ্যন লয় তাৰো হিচাপ আছে। তাত আমি আপোনালোকক দেখুৱাম, কেইখন ফটো আছে, ফটোখন ৰাখিছে তাত আছে। এতিয়া ফটো কেইখন মানিছে হাফ হৈ ফুটি বেজ হৈ যোৱাৰ ভূমিকা লৈছে বহুতে। মই আপোনালোকক কেইখনমান ফটো দেখাইছো। এই কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্যৱস্থা নহয় নেকি? এই মানুহজন চব, এই খাকী ড্ৰেছ পিন্ধি থকা যিজন মানুহ, এই মানুহজনৰ নাম হৈছে তপন জ্যোতি গগৈ। এওঁ হৈছে বিট অফিচাৰ। তাতে লক্ষ্মীজান বিহুবৰ আৰু সন্তক বিহুবৰ নামৰ দুটা ৰেঞ্জ আছে। সেই দুইটা ৰেঞ্জতে তেওঁ কেতিয়াবা লক্ষ্মীজান, কেতিয়াবা সন্তক, এই দুটাতে তেওঁ ইফাল সিফাল হৈ থাকে। 2021 চনৰ পৰা এজন মানুহ তাৰ বিট অফিচাৰ। এওঁ হৈছে মেইন মানি কালেক্টৰ তপন জ্যোতি গগৈ, বিট অফিচাৰ। বৰ্তমান আছে সন্তক বিহুবৰত, আজি কিছুদিনৰ আগতে আহিছে, 2021 চনৰ পৰা লক্ষ্মীজানত আছে। এওঁ হৈছে সুশান্ত বুঢ়াগোহাঁইহঁতৰ মানি কালেক্টৰ। চব মানুহে জানে তাত। নহয়, এটা কথা মোক স্পষ্ট, মই বুজি পোৱা নাই, মানে স্পষ্টতাটো অহা নাই যে কি বুজাব বিচাৰিছে। অসমীয়া জাতিৰ মানুহবিলাকে অসমতে হওক বিদেশতে হওক কি ডোনেশ্যন বক্স লৈ মানুহৰ পৰা পইচা খুজি ফূৰ্তি পাইছে নেকি? ফূৰ্তি পাইছে, এইটো ফূৰ্তিৰ কথা, আমাৰ ভাল লাগিছে। এইটো এইবাবে আমি কৰিবলগীয়া হৈছে, যিকোনো ধৰণৰ প্ৰফেশ্যনত থকা ব্যক্তিয়ে অসমতেই হওক, অসমৰ পৰা বাহিৰলৈ গৈ ভাৰতৰ ভিন্ন প্ৰান্ততে হওক বা বিদেশৰ মাটিতে হওক, আমি ভিক্ষা খুজিবলগীয়া অৱস্থা এই অসম চৰকাৰৰ যিসমূহ মুৰব্বীৰ গাফিলতি আছে তেওঁলোকৰ বাবে কৰিব লগাত পৰিছে। আজি যিটো সময়ত আমি চৰ্চা কৰিব লাগিছিলে যে শিৱসাগৰৰ মানুহে
কিয় 5 মিনিটৰ ভিতৰত তেওঁলোকক শেষ কৰি পেলোৱা সেই বানপানীত উটি গৈ নিজৰ সকলো হেৰুৱাবলগীয়া হ'ল, প্ৰাণ পৰ্যন্ত হেৰুৱাবলগীয়া হ'ল। সেই সময়ত আমাক ব্যস্ত কৰি ৰাখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেঘ ৰঞ্জনীয়ে বাহিৰত গৈ চান্দা তোলাৰ কথাটোক লৈ। আমি কোৱা নাই, এইটো কথা তেওঁৰ মুখৰ কথা। আমাৰ বাবে সেয়া বান সাহায্য, তেওঁৰ বাবে সেয়া ডকা হকা দি উলিওৱা ডনেশ্যন। কিন্তু মই যিটো দেখিলো, প্ৰথম দিনাৰ পৰা যিটো দেখিলো, অসমৰ মানুহে যদি সহায় নকৰিলেহেঁতেন, ৰাজপথলৈ ওলাই আহি গৰিমা শইকীয়া গাৰ্গ পৰ্যন্ত আজি কিয় নামিবলগীয়া হৈছে, জুবিন গাৰ্গ কিয় নামিবলগীয়া হৈছিলে, কাৰণ সেই সময়তো চৰকাৰে গুৰুত্ব দিয়া নাছিলে অসমৰ বানপানীক, আৰু এই সময়তো আপুনি গুৰুত্ব দিয়া নাই। আৰু সেইবাবে অসমৰ মানুহ বাধ্য হৈছিলে তেতিয়াও আৰু এতিয়াও বাধ্য হৈছে ৰাজপথলৈ গৈ ভিক্ষাৰীৰ দৰে দান পাত্ৰ লৈ আমি দান লৈছো, আমি বৰঙণি লৈছো, আৰু আমাৰ মানুহক বচাবৰ বাবে আমি যৎপৰো নাস্তিৰ চেষ্টা কৰিছো। আপুনি যিমান দেৰিকৈ সেই নাটকবিলাক আৰম্ভ কৰিলে, সিমান দেৰিলৈ আমাৰ মানুহ শেষ হৈ গ'লহেঁতেন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি কেনেকৈ ক'ব পাৰে যে আমি এনেকৈ নিজৰ ইমান থকাৰ পিছতো আমি খুজিব নালাগে? আপোনাৰতো আছে, আপুনিতো এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী, আপুনি কিয় পৰা নাই? আপুনি কিয় নোৱাৰিলে সেই সময়ত, যেতিয়া আমাৰ মানুহ যি প্ৰথম 4টা দিনত আমি মানুহ হেৰুৱালো, সেইকেইদিনত আপুনি কিয় থিয় হ'ব নোৱাৰিলে আমাৰ মানুহৰ মাজত? কিয় আপুনি তেতিয়াই ধনৰাশিৰ কথা আলোচনা কৰিব নোৱাৰিলে? কিয় সেই প্ৰথম কেইদিনতে এটা মাত্ৰ ভাষ্য আমি প্ৰধানমন্ত্ৰী যি আমাৰ বিশ্বগুৰু নৰেন্দ্ৰ মোদীৰ পৰা শুনিবলৈ নাপালো? আজি 18-20 দিন হৈ গ'ল, এই পৰ্যন্ত তেখেতৰ এটাও ভাষ্য আমি শুনা নাপালো। ইমানবোৰ মানুহ মৰি চাৰখাৰ হৈ গ'ল, প্ৰধানমন্ত্ৰীজনৰ এটাও ভাষ্যত অসমৰ এটাও কথা আমি শুনা নাপালো। বাৰু ঠিক আছে, তেখেত আহিলে বহুত প্ৰটকলৰ প্ৰয়োজন হ'ব। এটা বাক্য কৈ দিলে কাৰ কি ক্ষতি হ'ব? এই যে শিৱসাগৰৰ দাঁতিত নাগালেণ্ডৰ মাজত, শিৱসাগৰ আৰু নাগালেণ্ডৰ মাজৰ যি সীমান্ত, তাত যে কয়লা খননৰ বাবে পাহাৰবোৰ টকলা কৰিছে, তাৰ বাবে যেতিয়াই অনুসন্ধানৰ কথা ক'লে, আপুনি এটা ফটুৱা যুক্তি দি পেলাই সেই কথাটোক আঁতৰাই চলিলে। আপুনি ক'লে যে আমি নাগালেণ্ডৰ কেনেকে আমি ৰখাব পাৰো, কিন্তু নাগালেণ্ডততো বিজেপি সমৰ্থিত এখন চৰকাৰে আছে। আপোনালোকৰ কি সিমানখিনি, তেওঁলোকৰ ওপৰত সিমানখিনি আপোনালোকৰ হেৰি নাই নেকি, অধিকাৰ নাই নেকি যে আপোনালোকে তেওঁলোকৰ লগত বহি আলোচনা কৰিব, আলোচনা কৰি আপোনালোকে ইয়াৰ বাবে এটা সঠিক অনুসন্ধানৰ কথা ঘোষণা কৰিব? নাগালেণ্ডতো মানুহ মৰিছে, নগা মানুহৰো বহুত বিপৰ্যয় হৈছে, আৰু আমাৰ অসমতো মানুহৰ বিপৰ্যয়ৰ কথা আমি ক'ব নালাগে। কিন্তু যিসমূহ বৰমূৰীয়া, তেওঁলোকে নিজৰ স্থানত ঠিকেই বহি আছে, আৰু সৰু মানুহবিলাকে মাতিব নোৱাৰে বাবেই যিসমূহ দালাল আছে, জাতিৰ দালাল আছে, সেই দালাল বিলাকে কোনো এটা পৰ্যায়ত আচলতে বুজাবুজি কৰিছে বাবেই নাগালেণ্ডতে হওক বা অসমতে হওক সাধাৰণ ৰাইজে ভুগিবলগীয়া হৈছে। আৰু আপুনি লাগি আছে মেঘ ৰঞ্জনীয়ে বিদেশৰ মাটিত গৈ অসমৰ বাবে বৰঙণি বিচৰাৰ কথাটোক লৈ। সেইটো কথাত আপুনি যিমানখিনি কথা ব্যাখ্যা কৰিলে, সিমানখিনি কথা যদি আপুনি ব্যাখ্যা কৰিলেহেঁতেন যেতিয়া সাংবাদিকে আপোনাক প্ৰশ্ন কৰিছিলে নাগালেণ্ডত যি পাহাৰবোৰ টকলা কৰি পেলোৱা হৈছে আমাৰ অসম নাগালেণ্ড সীমান্তত, সেই কথাখিনিত যদি আপুনি সিমানখিনি কথা গুৰুত্ব দিলেহেঁতেন, অসমৰ মানুহে ইমান ভাবিবলগীয়া নহলেহেঁতেন। কিন্তু আপুনি যেতিয়ালৈ এই কামখিনি কৰিলে, আপুনি গ'ল হয়। কেইদিনমান আগতে আপোনাক দেখিলো, একাঠু পানী লৈ আপুনি খোজ কাঢ়িছে, মোক বেকেটা বেকেটি কৰি হলেও যেনে তেনে আপুনি গৈছে। এটা কেঁচুৱাক আপুনি কোচত লৈ আচলতে কন্দাও আমি দেখিছো। এটা কুকুৰ পোৱালি আপুনি হাতত লৈছে, এগৰাকী পুত্ৰ হেৰুৱা মাতৃক আপুনি সাৱটি লৈ ফেকুৰি কন্দা আমি দেখিছো। কিন্তু ফেকুৰাৰ অভিনয়টো ভুল হৈছে আচলতে, যিহেতু বিভিন্নজন অভিনেতাও মোৰ বন্ধু হয়, মই নিজেও কিছু ক্ষেত্ৰত অভিনয়ৰ লগত জড়িত, গতিকে আপোনাৰ সেই অভিনয়টো অকমান বেয়া হৈছে। 10ৰ ভিতৰত 1 নম্বৰহে দিব পাৰি, কিন্তু তথাপিও যে আপুনি এই অভিনয়খিনিয়ে কৰিছে, সেইখিনিৰ বাবে আপোনাক ধন্যবাদ। কিন্তু আপুনি সেইখিনি কেতিয়া কৰিলে? আপুনি তেতিয়া কৰিলে যেতিয়ালৈ ইতিমধ্যে অসমৰ ভিন্ন প্ৰান্তৰ পৰা মানুহে আহি শিৱসাগৰ, যোৰহাট, গোলাঘাটৰ মানুহক সহায় আগবঢ়ালে। আপুনি তেতিয়াহে সাৰ পালে যেতিয়া আজমল ডাঙৰীয়াই ইতিমধ্যে 2 কোটি টকা আহি দি থৈ গ'ল, ঘোষণা কৰি থৈ গুচি গ'ল। যি আমি কি পাতো, আমি অভিৰুচি ক্ৰীড়া দিৱস পাতো নহয়,
সেই অভিৰুচি ক্ৰিয়া দিৱস যাৰ বাবে পাতে তেখেতৰ বিপৰ্যয়ৰ কথাও বুজ লৈ গুচি গ'ল আজমল ডাঙৰীয়াই। তাৰ পিছতহে আপুনি আচলতে সাৰ পালে। আপুনি তেতিয়াহে সাৰ পালে যেতিয়া অখিল গগৈ ডাঙৰীয়াই ইতিমধ্যেই এগৰাকী স্থানীয় বিধায়কৰ কৰ্তব্য খুব সুচাৰুৰূপে পালন কৰি বোকায়ে পানীয়ে জঁপিয়াই মানুহক ৰক্ষা কৰি এটা ডাঙৰ উদাহৰণ তাত ৰাখি দিলে। তাৰ পিছতহে আপোনাৰ গা লৰিলে। আপোনাৰ তাৰ পিছতহে গা লৰিলে। আপুনি এইবোৰ এতিয়াওতো আপুনি দেখাই নাই কিছু কথা। এই যে ৰিলিফৰ নামত যে চিণ্ডিকেট হৈ আছে, এই যে বান সাহায্যৰ বাবে অনা সামগ্ৰীবিলাক এই বহিৰাগতৰ দোকানী সমূহে যে আনি দোকানে দোকানে বিক্ৰী কৰিছে, সেইবোৰতো আপুনি এতিয়াও দেখা নাই। সেইবোৰ কিন্তু শৃংখল চলিহাই তাত হিচাপ ৰাখি আছে। আপুনি আচলতে তেতিয়া সাৰ পাইছে যেতিয়া আপোনাৰ উপায় নাই, যেতিয়া চৰকাৰখনৰ উপায় নাই, তেতিয়া আপোনালোক সাৰ পাইছে আৰু বহুত পলম হৈছে। তেতিয়ালৈ অসমৰ মানুহৰ বেলেগ কোনো ৰাস্তাই নাছিলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মই কওঁ আপোনাক যে যেতিয়ালৈ আপোনালোক তালৈ গ'ল, যেতিয়ালৈ প্ৰায় 12টা দিন উকলি গ'ল, যেতিয়ালৈ আপুনি নেপালী খুটিত গৈ উপস্থিত হ'ল, তেতিয়ালৈ আচলতে সেই মৃতদেহ কেইটাৰো গোন্ধ বিয়পি পৰিছিল চৌদিশে। গতিকে আপুনি এনেকুৱা কথাবিলাক নকব। আপোনাৰ CM ৰিলিফ ফাণ্ডলৈ বাৰে বাৰে ৰাইজক টকা দিবলৈ অনুৰোধ কৰাৰ পিছত আপোনাৰ সেই অধিকাৰো নাই যে আপুনি আনক কব যে আপোনালোকে টকা নুতুলিব। ঠিক আছে, আপোনালোকৰ ওচৰত কিছু শক্তি আছে, CID আছে, CBI আছে। আজিকালিতো সেইবিলাক স্বতন্ত্ৰ হৈ থকা নাই। আপোনালোকৰ নিজৰ হাতৰ মুঠিত তেনেধৰণৰ কিছু অস্ত্ৰ আছে, NIA আছে। তেওঁলোকক ব্যৱহাৰ কৰি নিশ্চিতভাৱে আপোনালোকে এই যিসকল লোকে সাহায্য দিবলৈ আগুৱাই আহিছে তেওঁলোকক আপোনালোকে কিছু একশ্যন ল'ব, কাৰণ আপোনালোকে লাজ পালে। সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰত্যেকজনে যেতিয়া আহি পেলাই এই বানাক্ৰান্ত ৰাইজক চৰকাৰে সহায় আগবঢ়োৱাৰ বহুত আগতে আহি উঠি পৰি লাগি সহায় কৰিলে, তেতিয়াই বিফল হল আপোনাৰ ধৰ্মৰ নামত চলাই থকা দোকানখন। তেতিয়াই আচলতে কৰবাত বন্ধ হৈ পৰিলে সেই দোকানখন, যেতিয়া মানুহে বুজিলে যে বিপদৰ সময়ত আচলতে সকলো অসমীয়া হৈ, অসমবাসী হৈ, ভাৰতীয় হৈহে ইজনে সিজনক সহায় কৰিব লাগিব। সকলো ৰাজনীতিৰ ঊৰ্ধ্বত গৈ কাম কৰিব লাগিব, অভিনয় নহয়, প্ৰকৃতাৰ্থৰ মানুহৰ ওচৰত থিয় হ'ব লাগিব। যেতিয়াই দেখিলে আপুনি যে যিসমূহ কণ্টেণ্ট ক্ৰিয়েটৰক আপোনালোকে বিভিন্ন সময়ত ভয় ভাবুকি দেখুৱাইছে, এতিয়াও কৈ আছে, এতিয়াও ভয় ভাবুকি দেখুৱাইছে, সেই কণ্টেণ্ট ক্ৰিয়েটৰসমূহ নথকা হলে অসমত কি পৰ্যায়ত বিপৰ্যয় হলহেঁতেন। সেইসমূহ শিখ সম্প্ৰদায়ৰ লোক যিসকলে আহি এতিয়া আপোনালোকে অভিনয় কৰি থকাৰ এই সময়ছোৱাত তেওঁলোকে ঘৰেই বনাই পেলালে। সলমান খান, ৰণদীপ হুদাৰ দৰে ব্যক্তিয়ে আহি তেতিয়া প্ৰশ্ন উত্থাপন কৰিলে বানপানী কিয় হৈছে। সলমান খান নাহিলেও তেখেতে নিজে ঘৰ বনাই আজি যেতিয়া আমি কথা পাতি আছো আপোনাৰ অভিনয়ৰ ভিডিঅ'বোৰ চাই সেই সময়ত কিন্তু সলমান খানে ইতিমধ্যে বহুকেইটা ঘৰ বিভিন্ন বিপৰ্যয় হৈ থকা স্থানত বনাই দেখুৱাই দিলে। আপোনাৰ নাটকখনৰ উপৰিও আমাৰ ওচৰত কিছু প্ৰকৃতাৰ্থত হৈ থকা ভাল ভাল ছবি আমাৰ বাবে আগবঢ়ালে, আমাৰ মনটোক সন্তুষ্টি দিবৰ বাবে। আপুনি যদি এজন সুদক্ষ যদি মুখ্যমন্ত্ৰী, তেনেহলে আপুনি অন্ততঃ এষাৰি বাক্য এইসকল লোকৰ বাবে কৃতজ্ঞতাৰে আগবঢ়াব নোৱাৰিলে। এই শিখ সম্প্ৰদায়ৰ লোকসকলে যিবোৰ দায়িত্ব আপোনালোকৰ আছিলে সেইবোৰ নিজৰ কান্ধত তুলি ললে, নোলোৱা হলে কিমান বিপৰ্যয় হলহেঁতেন মানুহবোৰৰ, সেইসকলক লৈ এষাৰি বাক্য আপোনাৰ মুখৰ পৰা নোলালে। এই যিসমূহ ঘৰ বনাই দিছে আমাৰ যিসমূহ ফাউণ্ডেশ্যনে, সেইসমূহক লৈ এটা কৃতজ্ঞতাৰ কথা আপোনাৰ নোলালে। কণ্টেণ্ট ক্ৰিয়েটাৰ্ছক আপুনি এবাৰ ধন্যবাদ জনাব নোৱাৰিলে। যিসমূহ জনপ্ৰতিনিধিয়ে প্ৰকৃতাৰ্থত গ্ৰাউণ্ডত কাম কৰি আছে তেওঁলোকক আপুনি এবাৰো কৃতজ্ঞতা জনাব নোৱাৰিলে। আপুনি ভাবিছে যে অকল আপুনিয়ে সৰ্বেসৰ্বা। আৰু এই যে ভয়টো দেখুৱাবলৈ চেষ্টা কৰিছে বানপানীৰ নামত সাহায্য গোটোৱাক লৈ, বিদেশৰ মাটিত গৈ অসমৰ বাবে পইচা উঠোৱাক লৈ, কণ্টেণ্ট ক্ৰিয়েটৰৰ একাউণ্টত আপুনি চকু ৰখাক লৈ, এইবোৰ ভয় আচলতে তেওঁলোকক খুওৱা নাই, আপুনি নিজেই খাই আছে আৰু সেইবাবে তেওঁলোকক খুৱাবলৈ চেষ্টা কৰিছে। মনত ৰাখিব, কোনেও বৰ ফূৰ্তিত বান সাহায্য গোটাবলৈ নাযায়। আমাৰ জুবিন গাৰ্গেও সেই বাটেৰে বাট বুলিছিলে। আৰু যদি আজিৰ তাৰিখত জুবিন গাৰ্গ জীয়াই থাকিলেহেঁতেন হয়তো এনেকুৱাই কিছু পৰিৱেশ আৰু বেছি বেয়ালৈ আপুনি দেখিবলগীয়া হলহেঁতেন। আপোনাৰ টোপনি আৰু ক্ষতি হলহেঁতেন, ভয় আপুনি আৰু বেছিকৈ থালত লৈ খাবলগীয়া হলহেঁতেন, ভয় খাবলগীয়া হলহেঁতেন যদি জুবিন গাৰ্গ জীয়াই থাকিলেহেঁতেন। গতিকে মনত ৰাখিব, আপুনি জনতাৰ প্ৰতিনিধি, আপুনি কোনো সাম্ৰাজ্যৰ ৰজা নহয়। আপুনি গুৰুত্ব দিয়ক আমাৰ শিৱসাগৰখনত, যোৰহাটখনত, গোলাঘাটখনত, মাজুলীখনত, লখিমপুৰখনত, হোজাইখনত, বৰপেটা নলবাৰীখনত পুনৰাই যাতে এনেকুৱা ধ্বংসলীলা কোনো ধৰণৰ বানপানীয়ে কৰিব নোৱাৰে, তাত আপুনি মনোনিৱেশ কৰক। কোনে ক'ত বান সাহায্য গোটাইছে
আপুনি CM ৰিলিফ ফাণ্ডত কিমান পালে, মেঘৰঞ্জনীয়ে গান গাই কিমান পালে, কণ্টেণ্ট ক্ৰিয়েটৰে কিমান গোটালে, সেইবোৰত মাথা মৰাতকৈ যিবোৰে আমাৰ ধ্বংস কৰি দিছে, আমাৰ জীৱন কাঢ়ি নিছে, আমাৰ মানুহৰ আজিৰ তাৰিখতো পানীত হাঁহ নচৰা অৱস্থা বুলি যে কয়, সেই অৱস্থা কৰি দিছে, সেইবোৰত গুৰুত্ব দিয়ক। নহলে এই ভয় খাই খাই এদিন আপোনাৰ পেট ফুলি যাব। বেলেগক খুৱাব খোজা ভয়খিনি আপোনাৰ মনৰ ভয় বুলি প্ৰত্যেকজনে এতিয়া বুজা হৈছে। এয়া অনুৰোধ নহয়, এয়া দাবী যে আপুনি যিসমূহ কাৰণৰ বাবে শিৱসাগৰত বানপানী হ'ল, সেই কাৰণসমূহৰ বিশ্লেষণ কৰক। মন্ত্ৰী বিধায়কক বহাই, তেওঁলোকৰ পালি নেতাসমূহক বহাই এটা আলোচনা কৰক আৰু নিজেই নিজক সেই প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰক। ধন্যবাদ। জয় আই অসম।